ভাৰতীয় জনতা পাৰ্টি উত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত হাজো মণ্ডলৰ বিশেষ বুথ সাংগঠনিক সভাৰ আজি অনুষ্ঠিত কৰা হয় আৰু এই সভাৰ জৰিয়তে বুথ পৰ্যায়ৰ পৰা শক্তি কেন্দ্ৰ মণ্ডল পৰ্যায়লৈকে সকলো ধৰণৰ কাৰ্যকৰ্তাই যাতে আগন্তুক 2026 চনৰ নিৰ্বাচনৰ বাবে সকলোৱে যাতে সাজু হৈ নিজৰ নিজৰ অঞ্চলত নিজৰ বুথত দলক শক্তিশালী কৰাৰ কাৰণে দিনে নিশাই বিভিন্ন কৌশলেৰে নিজৰ অঞ্চলত প্ৰযোজ্য সকলো ধৰণৰ কৌশল লোৱাৰ কাৰণে আজি সভাৰ জৰিয়তে সকলোকে আহ্বান জনোৱা হৈছিল আৰু আগন্তুক 2026 চনৰ যি নিৰ্বাচন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যি আজি অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আৰু দলৰ যি সবল স্থিতি এই সবল স্থিতি যাতে হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত হাজো মণ্ডলতো অধিক শক্তিশালী কৰিব পৰা যায় তাৰ কাৰণে সকলো ধৰণৰ সাংগঠনিক বিষয়ে আলোচনা কৰা হৈছে আৰু আগন্তুক দিনত এই মণ্ডলৰ লগতে প্ৰতিজন কাৰ্যকৰ্তাই নিষ্ঠা সহকাৰে দলক সেৱা কৰাৰ কাৰণে আজি ইয়াত সকলোৱে একত্ৰিত হৈ পণ লৈছে কাৰণ অসমৰ ভৱিষ্যতৰ কাৰণে অসমীয়া মানুহৰ স্বাৰ্থৰ কাৰণে 2026 চনত ভাৰতীয় জনতা পাৰ্টি লগতে মিত্ৰজোঁটৰ চৰকাৰ হ'ব লাগিব কাৰণ এইটো অসমীয়া মানুহৰ মনৰ আশা আৰু সেই হিচাপে আজি ইয়াত প্ৰত্যেকজন কাৰ্যকৰ্তাই এই সভাৰ জৰিয়তে সংকল্প লোৱাৰ এক পৰিৱেশ হৈছে আৰু সকলোৱে সংকল্প লৈছে যাতে আমি ভৱিষ্যত দিনত দলক অধিক শক্তিশালী কৰিব পাৰোঁ। মণ্ডলৰ বুথ সবলীকৰণ সভা অহা 26ৰ নিৰ্বাচনত কেন্দ্ৰ কৰি আমি হাজো মণ্ডলে আজি জিলাৰ উদ্যোগত বুথ সবলীকৰণৰ ওপৰত এখনি সভা আহ্বান কৰা হৈছে। ইয়াত বুথ পৰ্যায়ত কেনেদৰে আমি কাম কৰিব লাগিব অনাগত দিনবিলাকত তাক বিতংভাৱে আলোচনা কৰা হৈছে আৰু ইয়াত যাতে বিৰোধীয়ে কোনো ধৰণৰ তেওঁলোকে আশা কৰিব নোৱাৰে তেওঁলোকৰ আশাত যাতে আমি চেঁচা পানী ঢালিব পাৰোঁ তাৰ কাৰণে বুথ সভাপতিসকলক উদগনি জনাই অহা 26ত ভাৰতীয় জনতা পাৰ্টিয়ে যাতে পুনৰ অসমত চৰকাৰ গঠন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে আজি একত্ৰিত হৈ আমি ইয়াতে অংগীকাৰ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ বিশেষ কাৰ্য সাংগঠনিক সভা এই সভাৰ জৰিয়তে আগন্তুক 2026 চনৰ নিৰ্বাচনৰ বাবে দলৰ সাংগঠনিক শক্তি শক্তিশালী কৰাৰ বাবে আজি এই সভা অনুষ্ঠিত কৰা হৈছে আৰু এই কাৰ্য নিৰ্বাচনৰ বাবে বিভিন্ন কাৰ্যপন্ন সম্ভৱত আজি এই সভা অনুষ্ঠিত কৰা হৈছে যিহেতুকে আমাৰ বিধানসভা নিৰ্বাচন সমাগত সেয়েহে আজি আমাৰ শক্তি কেন্দ্ৰৰ আহ্বায়ক আমাৰ বুথ সমিতি আৰু আমাৰ মণ্ডলৰ সকলো কাৰ্যকৰ্তাই আমাৰ সময় দিব লাগিব আৰু সময় দি কষ্ট কৰি আমাৰ সাংগঠনিক দলটো দলৰ স্থিতি মজবুত কৰাৰ কাৰণে আমি একত্ৰিত হৈ আজি সভা অনুষ্ঠিত কৰা হৈছে আৰু মই সকলোকে আমাৰ হাজো মণ্ডলৰ সকলোকে মই অনুৰোধ জনাইছো যাতে আমি একত্ৰিত হৈ আগুৱাই যাব পাৰোঁ আমাৰ দলটোক শক্তিশালী কৰিব পাৰোঁ।